মিচিং মাৰ্কেটিং বজাৰ প্ৰাংগণত মোচাৰ ঠিং আঞ্চলিক সমিতিৰ উদ্যোগত ড্ৰাগছ আৰু বাল্য বিবাহৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰে। সভাত মোচাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আশিক ৰাবানীয়ে মুছলমান সমাজক ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিবলৈ আহ্বান জনোৱাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ বিৰুদ্ধে জানাজাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। স্থানীয় সমাজসেৱক নাজিমুদ্দিন আহমেদৰ সভাপতিত্বত হোৱা সভাখনত ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি আজাহাৰ উদ্দিন, লহকৰ জিলা পৰিষদৰ সদস্য বাবুল আলী, চিং সমজিলা দাবী কমিটিৰ সভাপতি ৰিমঝিম বৰা উপস্থিত থাকে। ড্ৰাগছ মদ জুৱা ভাঙৰ লগত কোনো কম্প্ৰমাইজ নচলিব। আমি যিসকল ড্ৰাগছ পেডলাৰ বা ড্ৰাগছ মাফিয়া আছে ইতিমধ্যে আমি তেওঁলোকক আহ্বান জনাইছোঁ, তেওঁলোকে এই ব্যৱসায় বন্ধ কৰক, অন্যথা মোচা স্থানীয় ৰাইজৰ লগত আৰক্ষী বাহনৰ লগত আমি ঐক্যবদ্ধভাৱে ড্ৰাগছ বিৰোধী অভিযানত আমি নামিছোঁ। আমি কাকো ৰেহাই নিদিওঁ। দৰকাৰ হ'লে আমি তেওঁলোকক আমি আইন হাতত তুলিবলৈ বাধ্য, কাৰণ এই ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নচলিব। আমি আলেম ওলেমা আমাৰ মুছলমান সমাজক আমি আহ্বান জনাইছোঁ যাতে যিসকল ব্যক্তি ড্ৰাগছৰ লগত জড়িত সেই ব্যক্তিসকল মৃত্যুৰ পিছত তেওঁলোকক জানাজা দিয়া নহ'ব। আমাৰ সিদ্ধান্ত, তেওঁলোকক আমি কবৰস্থ কৰিবলৈ নিদিওঁ। আমি যিসকল ব্যক্তি ড্ৰাগছৰ লগত জড়িত তেওঁলোকক আমাৰ সমাজৰ পৰা আমি এঘৰীয়া কৰিবলৈ আমি ৰাইজক আহ্বান জনাইছোঁ। আমি সিদ্ধান্ত লৈছোঁ, আমি তেওঁলোকক এঘৰীয়া কৰিম। আমি তেওঁলোকৰ কোনো বিবাহ অনুষ্ঠানেই হওক বা কোনো ধৰণৰ ভাল কাম হওক যদি তেওঁলোকৰ ঘৰত আয়োজন কৰে আমি তেওঁলোকক সমাজৰ পৰা বৰ্জন কৰিম, আমি তেওঁলোকক সমাজৰ পৰা এঘৰীয়া কৰিম। মোচাৰ সিদ্ধান্ত স্পষ্ট। গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ। অন্যথা আমাৰ যি আন্দোলন ড্ৰাগছ বিৰোধী যি অভিযান ইয়াত চলিয়ে থাকিব। আমি গোটেই অসমৰ ৰাইজক আহ্বান জনাইছোঁ, কাৰণ এই যি বেদী এই বেদীয়ে কিন্তু আমাৰ যুৱচাম ভৱিষ্যত প্ৰজন্মক ধ্বংসৰ পথত পেলাই দিছে। গতিকে ভৱিষ্যত সমাজ ব্যৱস্থা পৰিৱৰ্তনৰ কাৰণে ড্ৰাগছ মুক্ত অসম আমি গঢ়িব লাগিব। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, যেনেকৈ আপোনালোকে সুদখোৰক ধৰিছিলে দৌৰাই বাল্য বিবাহৰ লগত জড়িত ব্যক্তিসকলক ধৰিছিলে, তেনেকৈ ড্ৰাগছ মাফিয়াসকলক আপোনালোকে ধৰক। আজিলৈকে খালি সংবাদ মাধ্যমত দেখা পাওঁ যে ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে। এই ড্ৰাগছ সৰবৰাহ ক'ৰ পৰা হয়, বহিৰ ৰাজ্যৰ পৰা, কোন ৰাজ্যৰ পৰা, কোন গেটৰ পৰা আহে, সেইসকলক সেই গেটবিলাক কিয় আজিলৈকে চিল কৰা হোৱা নাই? আজি কোন কাৰ ছত্ৰছায়াত গোটেই অসমত ড্ৰাগছ চলি আছে? গতিকে এইবিলাক তদন্ত কৰি বন্ধ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। সঁচাকৈ আনন্দিত হৈছোঁ আৰু মই আমাৰ মোচা মুছলিম ছাত্ৰ সন্থা অসমৰ আমাৰ মিচিং আঞ্চলিক কমিটিক মই ধন্যবাদ জনাব বিচাৰিম যে এইটো সময়ত যিহেতু আমাৰ পিছপৰা অঞ্চলত খুব প্ৰয়োজনীয় যে বৰ্তমান আমাৰ পিছপৰা অঞ্চলত দেখা গৈছে বাল্য বিবাহ তথা আমাৰ নিচামুক্ত বহুত মিটিং এটাং হৈ আছে, বহুত সজাগতা সভা হৈছে। কিন্তু আপুনি যেনেকৈ কৈছে যে আমাৰ পিছপৰা অঞ্চল হয়, আমি এতিয়া দেখা পাইছোঁ বা যোৱা কিছু বছৰ আমি দেখা পাইছোঁ যে আমাৰ অঞ্চলবিলাকত নিচাৰ লগত বহু যুৱক যুৱতী জড়িত হৈছে। আৰু আপুনি কোৱাৰ দৰে ঠিক, যদি বস্তুবিলাক ইয়াত ছাপ্লাই হৈ আছে, ছাপ্লায়াৰ্ছবিলাকক যদি সময়ে সময়ে পুলিচ প্ৰশাসনে ধৰিছেও, কিন্তু আমাৰ ইয়াত যে নিচামুক্ত বুলি আমি ক'ব নোৱাৰোঁ। সেই গতিকে আজি যিহেতু আমাৰ আঞ্চলিকৰ লগত জড়িত যুৱকসকলে মিলি পেলাই আঞ্চৰ গোটেই সদস্যৰ সহযোগত যি সজাগতা সভা কৰিছে, এই সভাত মই ক'ব বিচাৰিম যে আমাৰ সংগঠনসকলৰ লগতে আমাৰ ৰাইজসমূহৰ সচেতন হোৱাৰ প্ৰয়োজন আছে। তাৰ লগতে পুলিচ প্ৰশাসনে এই যি ড্ৰাগছ বা জুৱা যি মাফিয়া চলি আছে তাৰ লগত কোনো ৰাজনীতিক মিল নকৰি একদম খুব চিৰিয়াছলি একশ্যন ল'ব লাগে। আৰু মই ক'ব বিচাৰিম যে আমাৰ সমাজৰ পৰা যদি কোনোবা ড্ৰাগছ ছাপ্লায়াৰক যদি পুলিচ প্ৰশাসনে এৰেষ্ট কৰিছে, আৰক্ষীয়ে যদি তেখেতসকলক যদি হাতেলোতে ধৰিব পাৰিছে, সেইসকলক সেই আনিব যোৱা যিবিলাক দালালৰূপী নেতা আছে আমাৰ সমাজত সিহঁতকো আটেক কৰিব লাগে। আঞ্চলিক উদ্যোগত ড্ৰাগছ আৰু বাল্য বিবাহ বিৰোধী যি এক সজাগতা সভা আয়োজন কৰিছে, এই সঁচাকৈয়ে অতি আদৰণীয় পদক্ষেপ। আৰু ইয়াৰ লগে লগে মই তেখেতসকলক আহ্বান জনাব বিচাৰিছোঁ, যিহেতু এই অঞ্চলত ড্ৰাগছৰ বৃহত্তৰ অঞ্চলত ড্ৰাগছৰ প্ৰবল হ্ৰাসত পৰিছে। মই বাল্য বিবাহৰ কথা পিছলৈ ক'ম। অলৰেডি আপোনালোকে কৈছে যে আমাৰ নিচিনা এডুকেটেড শিক্ষিত মানুহখিনিয়ে যদি বাল্য বিবাহৰ কাৰণে
যেতিয়া এখন বিয়ালৈ নিমন্ত্ৰণ কৰে তেতিয়াহ'লে সেই বিয়াত নিমন্ত্ৰিত হিচাপে আৰু তেওঁলোকৰ বয়স যদি আমি জানি লওঁ বা আমি যদি সজাগ থাকোঁ আৰু আমি যদি এইখিনি এলাৰ্ট কৰোঁ তেতিয়াহ'লে লাহে লাহে বাল্য বিবাহ আমি সমাজৰ পৰা মুক্তিমুখ কৰিব পাৰিম। কিন্তু ড্ৰাগছৰ ক্ষেত্ৰত বহুত কঠোৰ হ'ব লাগিব। আমাৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ দায়িত্ব আছে, সংগঠনৰ দায়িত্ব আছে। ইয়াত কোনো ধৰ্মৰ কথা নাই, ইয়াত কোনো জাতিৰ কথা নাই, ইয়াত কোনো সংগঠনৰ কথা নাই। সকলো দল সংগঠন একগোট হৈ বৃহত্তৰ ঢিঙৰ উৎকৰ্ষ সাধনৰ কাৰণে ৰাইজৰ কাৰণে সকলো একগোট হৈ ওলাই আহিব লাগিব আৰু ইয়াক বন্ধ কৰিবলৈ আমি একগোট হ'ব লাগিব। ময়াবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।